গুড মৰ্ণিং বন্ধুসকল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো বৰ্তমান ভালে আছোঁ। আজি মই ৰাতিপুৱা খুব সোনকালে কামখিনি কৰিছোঁ। মই এফালে যাম আৰু ক'ত যাম আপোনালোকক ক'ম বাৰু। এতিয়া মই সোনকালে কামখিনি কৰি লওঁ। আৰু এতিয়া মই ৰাতিপুৱা কামখিনি খুব সোনকালে কৰি ল'লোঁ আৰু মই এতিয়া সুৰাগুৰি চাপৰি যাম জানপি চাৰ দৰকাৰলৈ। তাত গৈ পেলাই মই আপোনালোকক দেখুৱাম গোটেইখিনি। ঝাৰু এটা কিনি লৈছোঁ। মানে আমি আকৌ গাড়ীত আহি আছো নাই, মাতিলেও নুশুনিব নহয়। চাইকেল গৈ আছে। আফিনা হাঁহি যে কৈছে বোলে ৰিজুকা ঠিকে কৈছিলে বোলে, চাইকেল লৈ গৈ থাকি পাই থাকিবি। এতিয়া পালোৱেই আহোঁতে। ডিগিটো খুলি দিয়া। কৈছে এইবোৰ বাচি কুচি নাখায়, এইবোৰ খংহে উঠে মোৰ। এইটো ঝাৰু আৰু এইটো ডাষ্টবিন, জাবৰ পেলোৱা এখন আনিছোঁ ইয়াত মাজাৰত দিবৰ কাৰণে। এয়া জানপি চাহেবৰ দৰগাহৰ পৰিৱেশ এইটো। মই বাওঁ চাইডে আৰু তেখেতৰ মাজাৰ আছে, মই সেয়া দেখুৱাব নোৱাৰোঁ। আপোনালোকে তাৰ কাৰণে বেয়া নাপাব, কিয়নো ইয়াত ভিডিঅ' কৰা বা এনেকৈ ফটো মৰা আমাৰ ভুল হৈছে। কিন্তু তথাপিতো মই আপোনালোকক পৰিৱেশটো অকণমান দেখাইছোঁ। আচলতে আমি এবাৰ ইয়াত আহিছিলোঁ, তেতিয়া ঝাৰু নাছিলে। এয়া যেনেকৈ পাত পৰি লেতেৰা হৈ আছে, ঝাৰু নাছিলে। গতিকে আমি সাৰিবলৈ চাফা কৰিব বিচাৰিছিলোঁ, ওচৰৰ মানুহৰ ঘৰৰ পৰাই আনি ঝাৰু মাৰিছিলোঁ। তেতিয়াই ভাবিছিলোঁ যে আমি ঝাৰু আৰু কিবা কিবি লৈ আহিম চাফা কৰিবৰ কাৰণে। পাছত আমি সপোনতো দেখিলোঁ ইয়ালৈ অহা, এনেকৈ ঝাৰু লৈ অহা দেখিলোঁ। গতিকে আমি এতিয়া চব বস্তুখিনি লৈ আহিছোঁ আৰু অকণমান চাফা কৰি থৈ যাম। আৰু মই এটা ছাইডহে আপোনালোকক দেখুৱাইছোঁ, যি ছাইডে মাজাৰ আছে মাজাৰ ছাইডটো মই আপোনালোকক দেখুওৱা নাই। কিন্তু ইয়াত বহুত মানুহ হৈছে, ইফালে ভিতৰলৈ মানুহ আছে, পিকনিক খাইছে ইয়াত। আমি পিকনিক খাবলৈ অহা নাই, কিন্তু আমি অকল মাজাৰত অকণমান দোৱা কৰিবলৈ আৰু অকণমান চাফা কৰিবৰ কাৰণেহে আহিছোঁ। গতিকে আপোনালোক অহা নাই যদি আহিব। আৰু মই এইটো ছাইড নেদেখুৱাওঁ আপোনালোকক। সেইখন গেটখন মেইন গেট হয়। এইফালে আমাৰ পৰিয়ালটো আহিছে, সিহঁতিও চাফা কৰি আছে। সেয়া এইফালে এইখিনি ফটো, এখন ধুনীয়া দোকান এখন দিছে। 120 টকা। এইফালে ছাইডত দিছে, এইফালে এখন পোষ্টাৰ মৰা আছে। এইকেইটা আমি সপোনত পোৱা, সেইকাৰণে দিছোঁ। মানে কি হ'ল, আমি ইয়াত এবাৰ আহিছিলোঁ আগতে, সিহঁতে ঝাৰু নাছিলে চাফা কৰিবলৈ। তাৰপৰা ওচৰৰ মানুহৰ পৰা এটা আনি চাফা কৰিলোঁ। তেতিয়া ভাবিছিলোঁ ইয়াত আৰু দিম বুলি। তাৰপিছতে সেইকাৰণে মানে সেইটো আশা কৰিছিলোঁ দিম বুলি। সেইকাৰণে এতিয়া আৰু লৈ আহিলোঁ। ইমান ধুনীয়াকৈ এইখিনি দোকানখন দিছে, চব সজাই থৈছে। আৰু এইখিনি ফটো
মানে এইখিনি ফটো বনাই থৈছে, এইখিনি চব এইখিনি কিমান লাগে? এইখিনি আপোনাৰ 450 টকা ভিতৰত সেট মানে সিটটোহত আপোনাৰ মানে দাদা গাড়ীৰ কাৰণে এনেকুৱা ল'ব কৈছে, নহ'লে এনেকুৱা ল'ব। এইখনে হয়তো মোটামুটি 500 টকা কৰি দিছোঁ আৰু দেই। এখন আপুনি এয়া খানা বনাই আছে, দূৰৰ পৰা অহা মানুহখিনিয়ে ইয়াতে খানা এটা বনাই খায় আৰু এয়া এইফালেও বনাই আছে, এইখিনিয়ে এইফালে ভাত বনাই আছে, সেইফালে চব্জি বনাই আছে, কি বনাইছে নাজানো আৰু। এতিয়া আমি দৰগাহৰ পৰা উভতি আহি আছোঁ ঘৰলৈ, আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোক এবাৰ গৈ চাব, যদি কোনোবা যোৱা নাই, বহুত ভাল লাগে তাত, আৰু অকণমান দোৱা কৰি আহিলেও মনটো বহুত শান্তি লাগে।